কি ক'ব আজি আঞ্চলিক পঞ্চায়তৰ প্ৰথম মনোনয়ন পত্ৰ দাখিল কৰিলে দ্বিতীয়বাৰ কি ক'ব? ভাল লাগিছে আচলতে প্ৰথমবাৰ খেলিছিলোঁ যদিও মই লগত খেলিছিলোঁ এইবাৰ ফাৰ্ষ্ট টাইম মই ৰাষ্ট্ৰীয় দলত খেলিবলৈ সুযোগ পাইছোঁ তাৰ বাবে মই ৰাজ্য জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তা তথা বিদ্যুৎ শইকীয়া ডাঙৰীয়া আমাৰ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰামাকান্ত দেউৰী ছাৰ লগতে আমাৰ দণ্ডমণ্ডলৰ সভানেত্ৰী বাইদেউখন আমাৰ মীনপাত্ৰ দেৱী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ মৰিগাঁও জিলাৰ সভাপতি তথা সম্পাদক ৰামপ্ৰসাদ চৰকাৰ ডাঙৰীয়া আৰু নিৰ্মল ডাঙৰীয়াক দুয়োজনকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁলোকে মোক ইমান ধুনীয়া এটা সুযোগ দিয়াৰ বাবে তেওঁলোকলৈ মই বহুত বহুত ধন্যবাদ লক্ষ্য মোৰ এটাই আগতেও মই উঠিছোঁ যদিও ৰাইজৰ কাম কৰিয়ে গৈছোঁ আৰু আগতেও মোৰ সেইটোৱে উদ্দেশ্য আৰু লক্ষ্য যে মই ৰাইজৰ প্ৰতি ৰাইজৰ আগুৱাই যাম আৰু কাম কৰিম। 5 বছৰ আপুনি আছিলে হয় গতিকে কিবা আগ্ৰহ আপোনাৰ থাকিব আগ্ৰহটো এটাই কথা ৰাইজৰ আমি নিজৰ কৰ্মতে কাম সম্পূৰ্ণ কৰিব নোৱাৰোঁ গতিকে আমি ক'ব নোৱাৰোঁ যে আমি ৰাইজৰ কাম সম্পূৰ্ণ কৰিছোঁ বা এই 5 বছৰটো যে আমি সম্পূৰ্ণ কৰিম সেইটো আমি ক'ব নোৱাৰোঁ আমি যিমানখিনি পাৰোঁ চৰকাৰে আমাক যিমানখিনি কৰ্তব্য দায়িত্ব দিয়ে আমি সিমানখিনি নিষ্ঠাৰে পালন কৰিম বুলি ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিছোঁ আৰু সেই আশাৰে আমি ওলাই আহিছোঁ। ৰাইজৰ ওচৰত আমাৰ মূল ইচ্ছু বুলি ৰাইজে আমাক যিখিনি দিয়ে আমি সেইখিনি ৰাইজক দিবলৈ বা ৰাইজে আমাক যিখিনি বিচাৰে সেইখিনি দিবলৈ যাতে আমি সক্ষম হওঁ তাৰ বাবে আমি চৰকাৰক অনুৰোধ জনাম যিহেতু আমি নিজৰ বাবেকে আমি দিব নোৱাৰোঁ চৰকাৰে আমাক দিবলগীয়া আমাক যিমানখিনি আমাক চৰকাৰে দিয়ে আমি সিমানখিনিকে ৰাইজক দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। বাইদেউ আপোনাক ৰাইজে কিয় ভোট দিব? ৰাইজে কিয় ভোট দিব বুলি ক'লে এতিয়া ৰাইজে যিহেতু বিচাৰিছে ৰাইজে উঠাইছে গতিকে ৰাইজে ভোট দিব বুলি আমি আশা ৰাখিম। ঠিক আছে পাইছোঁ জ্যেষ্ঠসকল আহিছে মানে তেখেতসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু নগাঁও ৰাইজৰ পৰা খুবেই আশাবাদী নৱপ্ৰজন্ম হিচাপে তেওঁলোকৰ আশীৰ্বাদ পাওঁ। কি ইছ্যু লৈ আগবাঢ়িব এতিয়া? কি ইছ্যু মানে আপোনালোকে গম পায় যে বৰ্তমান সময় চলি আছে কিন্তু সেইকাৰণে মই বিশেষ ক'বলগীয়া নাই সচেতন জনসাধাৰণে গোটেই গম পাইছে তেখেতসকলে বিচাৰ বিবেচনা কৰি নেতাই ভূমিকা গ্ৰহণ কৰিব তেওঁলোকৰ হাতত মানে ৰাইজৰ হাততে তেওঁলোকে আশীৰ্বাদ দিব বিচাৰে। এইবাৰ ৰাজনীতিত নৱপ্ৰজন্ম বেছিকৈ সেইটো হয় আৰু লগতে আমাৰ কংগ্ৰেছ দলৰ পৰা নৱপ্ৰজন্মক প্ৰাধান্য দিছে কাৰণ বৰ্তমান যি চলি আছে সেই সময়ৰ কাৰণে নৱপ্ৰজন্ম নিতান্তই গৈছে মানে ৰাজনীতিলৈ অহা ৰাজনীতিলৈ আহে আপুনি ভোটাৰ মাজলৈ যাওঁতে কিবা আপোনাৰ নতুন ইছ্যু আছে নেকি? নতুন ইছ্যু মানে মই বিশেষ ক'ব লগা হ'ব বুলি মই নাপাওঁ কাৰণ ৰাইজে ইতিমধ্যে গম পাইছে বৰ্তমান চৰকাৰে দি কৰি আছে। কিমান নম্বৰ আঞ্চলিক পঞ্চায়তৰ পূজা কোন দলৰ গৈছে আৰু কাৰ লগত আপোনাৰ মন্তব্য? 4 নং ভূলবন্ধা কংগ্ৰেছ দলৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মনোনয়ন দাখিল কৰিছোঁ আৰু ভাল লাগিছে। মূল প্ৰতিদ্বন্দ্বী মই আজি তাৰিখত আছে বুলি মই নাপাওঁ মই ভবা নাই বা মূল প্ৰতিদ্বন্দ্বী থাকিব পাৰে বহুত আছে থাকিব পাৰে ৰাইজে মানে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। কিমান আশাবাদী? 100%। ঠিক আছে, ঠিক আছে। থেংক ইউ।